Hi everyone, welcome back to my channel RM Berutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এটা সিলেবাসৰ ওপৰত আৰু সিলেবাসটো হৈছে ৰিগাৰ্ডিং এনফোৰ্সমেন্ট অফিচাৰ তেওঁলোকে অফিচিয়ালি ডিক্লাৰেচন কৰা নাই বাট যদি আমি চাও সিলেবাসৰ এপিএসসি ওয়েবসাইটত গৈ যদি আমি চাও এটা এডভাৰটাইজমেন্ট এটো 2020 ত ওলাইছিল 16 ডিসেম্বৰ 2020 ইয়াতে গলে আপোনালোকে সিলেবাসটো ইয়াত আপোনালোকে চাব পাৰিব যে পুৰণা কি সিলেবাস আছিল আৰু এতিয়াও তেওঁলোকে সেম সিলেবাসে ৰাখিব ইয়াত চাইলক আপোনালোকে এনফোৰ্সমেন্ট ইনস্পেক্টৰ আন্ডাৰ দা কমিশনাৰেট অফ ট্ৰান্সপোৰ্ট আসাম আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট আৰু তেওঁলোকে সিলেবাস দিছিলে মাৰ্কস 200 দুঘণ্টাৰ সময় আছিল কাৰেন্ট এফেয়াৰ্স আছিল ইন্ডিয়া এণ্ড আসাম স্পোৰ্টস বুক অথৰ এণ্ড ইম্পৰ্টেন্ট পিপল অফ আসাম ইকোনমি অফ ইন্ডিয়া এণ্ড আসাম হিষ্ট্ৰী দুইটাৰে চাব লাগিব আপোনালোকে আসাম এণ্ড ইন্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেন্ট ইণ্ডিয়ান পলিটি এণ্ড কনস্টিটিউশন অফ ইণ্ডিয়া Geography, India and Assam, Environment of Assam, Transport and Traffic Rules, General Mental Ability, Numerical Aptitude. Jote holo apnaloke syllabus to jodi sai baki kini to same thake yat kale je eto transport department to under ase eta notun koi teoloke topic ase eto hoise transport and traffic rules to ekini apnaloke sabo laibo moi mor next video to apnalokoloi agbahai nim previous year question paper 2020 jikon hoi gol কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল কেনেকৈ আমি প্ৰিপাৰেচন কৰিব লাগিব আৰু মোৰ আগৰ কেইবাটা ভিডিঅ'ত মই ইম্পৰ্টেন্ট বুক লিষ্টৰ নাম দিছো ক'ৰ পৰা পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব আৰু সেই বুক লিষ্টখিনি প্ৰত্যেকটো এক্সামৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব মাথো ইয়াত অকল ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছখিনি বেলেগ মানে এটা টপিক আছে বাকিখিনি টপিক গোটেইখিনি নৰ্মেল যিখিনি পঢ়িব লাগে যিকোনো এটা কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে সেইখিনিয়ে দিয়া আছে তো আগতীয়াকৈ মই আপোনালোকক সিলেবাসটো জনাই দিছো 2020 চনৰ যেটো এডভাৰটাইজমেন্ট আছিল হে অনুহাৰী আৰু এবাৰো হয়তো সিলেবাস একেই থাকিব কাৰণ একেটাই পোষ্ট ওলাইছে একে ডিপাৰ্টমেন্টৰ আন্ডাৰতে ওলাইছে এপিএসসি কন্ডাক্ট কৰিব সো ভিডিঅটো যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে আৰু যদি ভাল লাগিছে তেতিয়ালে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে এটা শেয়াৰ কৰি দিব আৰু যিমান পাৰে ইমান ভিডিঅটো লাইক কৰি দিব আৰু যদি ভিডিঅটো ভাল পাইছে নিশ্চয় মানে এটা কমেন্ট ডাউন কৰি কমেন্ট দি দিব তো আজিলৈ আহো থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়ার জয় হিন্দ